जी प्रधानमंत्री नरेंद्र मोदी डांगरियार सबल नेतृत्व एयाई आज प्रतिपन्न करे जे जी पेहेलग्रामर हिंसात्मक घटना হৈছিলে আজি এই কেইদিনৰ ভিতৰতে সম্পূৰ্ণ এটা সুস্থ পৰিৱেশ এটা আনিবলৈ মানে সম্ভৱ হৈছে যেহেতু ভাৰতীয় সৈন্য আমাক যথেষ্টখিনি সক্ৰিয়তাৰে সফল ৰূপায়ণ হল হেন্দুৰ অপাৰেচন হেন্দুৰ গতিকে এই হেন্দুৰৰ জৰিয়তে আমি মহিলাসকলে যি মহিলাৰ আমাৰ হিৰৰ হেন্দুৰ এই হেন্দুৰৰ জৰিয়তে নাম দিয়া হৈছিল হেন্দুৰ অপাৰেচন হেন্দুৰ আৰু এই হেন্দুৰ আজি সম্পূৰ্ণ সফল হৈছে আৰু সফল হোৱাৰ ক্ষেত্ৰত আমি ভাৰতীয় সৈন্য উৎসাহ উদ্দীপনা যোগোৱাৰ ক্ষেত্ৰত আজি এই মাতৃ সমাজৰ জাগৃত সমাজ এই সমাজে উদ্যোগত আজি আমি অনুষ্ঠানটো আমি পালন কৰা হ'ল ধন্যবাদ কাৰ এই মুহূৰ্তত ক'বলগীয়া কথাটো হ'ল আমাৰ ভাৰতবৰ্ষৰ সৈনিকৰ যিটো জয় জয়কাৰ অৱস্থা আৰু নাৰী শক্তি ভাৰতীয় নাৰী শক্তিৰ যিটো সবলতা সেই সবলতাক আমি অভিনন্দন জনাই মাজুলীৰ জাগৃত মাতৃ সমাজৰ উদ্যোগত আমি এটা অভিনন্দন অনুষ্ঠান পালন কৰিছোঁ আৰু সেই অভিনন্দন অনুষ্ঠানটো খুব সুন্দৰকৈ মানে সফল হৈছে আৰু আমি আশাবাদী ভৱিষ্যতৰ দিনত আমাৰ ভাৰতীয় সৈন্যগণ ভাৰতীয় নাৰী এনেকুৱাকৈ শক্তিশালী হ'ব যাতে কোনো অপশক্তি আমাক আক্ৰমণ কৰিব নোৱাৰে আৰু অপশক্তি আমাক আক্ৰমণ কৰিলেও আমি প্ৰতিহত কৰিব পৰাকৈ আমি শাৰীৰিকভাৱে মানসিকভাৱে আমি বৌদ্ধিকভাৱে সকলো দিশৰ পৰা আমি প্ৰস্তুত হৈ আছোঁ সেইকাৰণে আমি ভাৰতীয় নাৰীকো অভিনন্দন জনাইছোঁ সৈন্যসকলকো অভিনন্দন জনাইছোঁ আমাৰ ভাৰতীয় জনতা পাৰ্টি NDA চৰকাৰ যিজন মুৰব্বী নৰেন্দ্ৰ মোদী ডাঙৰীয়াকো আমি অভিনন্দন জনাইছোঁ কাৰণ আমাৰ ভাৰতবৰ্ষখন পৃথিৱীৰ ভিতৰত বিশ্ব এখন মানে সবল শক্তিশালী দেশ হ'বলৈ গৈ আছে সকলোলৈকে মই আন্তৰিক শ্ৰদ্ধা জনাইছোঁ মই এটাই কথা ক'ম ভাৰত মাতা কি জয় কাৰণ ভাৰতবৰ্ষৰ যিটো আজি স্থিতি গোটেই পৃথিৱীয়ে জনা হৈছে আৰু পৃথিৱীৰ ভিতৰতে আমি ইকনমিকেলি থাৰ্ড পজিশ্যনত আছোঁ গতিকে এইখিনি কৰিবলৈ যাওঁতে আমাৰ সৈনিকসকলে এইটোতো হ'বই প্ৰধানমন্ত্ৰীৰ সবল নেতৃত্বৰ আমাৰ যিখিনি কাম হৈ আছে চাৰিওফালৰ পৰা জয় জয় মই কাৰ সেইকাৰণে মই কৈছোঁ ভাৰত মাতা কি জয় আমি দুয়োগৰাকী বক্তালৈ আমাৰ ফালৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ আমাৰ চৰকাৰ অয়না বাইদেউ আপোনাৰ অপাৰেচন সিন্ধুৰ মহিলাৰ যে ভূমিকা আৰু সমাজ সুৰক্ষাত মাতৃসকলৰ যে ত্যাগ এই সম্পৰ্কে আপোনালোকৰ বিস্তৃতভাৱে অৱগত কৰিলে আৰু মাননীয় দীপেন দাই আপোনালোকৰ ওচৰত ভাৰত বিভাজনৰ সজাগ হ'ব লাগিব আমি যিকোনো শ্লোগান আছে যে অপাৰেচন সিন্ধুৰ সফলতাৰ হেতু এই যাত্ৰাৰ সময়ত সৈন্যসকলৰ অভিনন্দন প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ সবল আৰু সক্ৰিয় নেতৃত্বত অভিনন্দন ভাৰতীয় সৈন্য বাহিনীৰ অভিনন্দন মহিলা সবল শক্তিৰ অভিনন্দন ভাৰতীয় নাৰীৰ শিৰৰ সিন্দুৰ ৰক্ষাৰ হেতু যুঁজা শ্বহীদক প্ৰণাম হে শহীদ তোমাৰ মাতৃ গৌৰৱান্বিত ভাৰত মাতা কি জয় বন্দে মাতৰম অপাৰেচন সিন্ধুৰ সফল অভিযানত অভিনন্দন এইসমূহ শ্লোগান লৈ আমি আগবাঢ়ি যাম মই আশা কৰোঁ আপোনালোকে ইমান সময় অতি কষ্টৰে এই প্ৰেক্ষাগৃহত বহি থাকিলে আৰু এই আমি দুয়োগৰাকী বক্তালৈ আমাৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ আমাৰ চৰকাৰ অয়না বাইদেউ আপোনাৰ